পেট্রল পোস্টৰ অন্তৰ্গত কেদাৰ হৰি মন্দিৰত যি ধৰণে আজি গৰুৰ মাংস দিয়া হল পৰিকল্পিতভাৱে এটা চক্ৰই দুষ্কৃতিকাৰী এটা চক্ৰই যি ঘটনা সংঘটিত কৰিছে এয়া আমি অবিভক্ত গোৱালপাৰা আক্ৰান্তলৈ ধিক্কাৰ জনাইছো। ধুবুৰী জিলা প্ৰশাসনক আমি এই মঞ্চৰ পৰাই ক'ব বিচাৰিছো যে যেহেতু অতি শীঘ্ৰে 3 দিনৰ আমি সময় দিছো, 3 দিনৰ ভিতৰত যিসকলে এই গৰুৰ মাংস আজি বেৰত আৰি থৈছে বা মন্দিৰত আজি দিছে দি আমালোকৰ বা কোচ ৰাজবংশী ভূমিপুত্ৰৰ লগত অন্য জাতি জনগোষ্ঠী বা হিন্দুসকলৰ যি আস্থাৰ প্ৰতীক হৰি মন্দিৰত আজি দি আমাৰ আবেগৰ লগত আজি এটা খেলা খেলিছে এই দুষ্কৃতিকাৰীসকলে, আবেগক লৈ আমাৰ সৃষ্টি কৰিছে। গতিকে হিন্দুসকলৰ বা আমাৰ কোচ ৰাজবংশী ভূমিপুত্ৰসকলৰ এটা আবেগত এটা দুখ লাগিছে। গতিকে আমি অনুৰোধ জনাইছো অতি শীঘ্ৰে 3 দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। গ্ৰেপ্তাৰ কৰিব লাগিব, নচলিব।